নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 3 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল বিগ ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ বাবে এনডিএৰ একতাত এতিয়া লাগিছে আউল বিধানসভাত লোৱা সিদ্ধান্তই জুকাৰি গৈছে দেশৰ ৰাজনীতি খুদ এনডিএৰ মিত্ৰ দলৰ নেতাৰ সমালোচনাৰ সন্মুখীন মুখ্যমন্ত্ৰী শৰ্মা জেডিইউ আৰু এলজেপি দলৰ নেতাই খুব উজাৰিলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিধানসভাত লোৱা নামাজ বিৰতিৰ বিলুপ্তিক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আজিও অসন্তুষ্ট নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডু আন দুই এনডিএৰ সহযোগী দল এনডিএৰ মিত্ৰ দল জেডিইউৰ নেতাসকল এতিয়া অসন্তুষ্ট জুম্মা নামাজৰ বিৰতি বন্ধক অসাংবিধানিক আখ্যা সকলো ধৰ্মৰে নিজৰ পৰম্পৰা জীয়াই ৰখাটো সাংবিধানিক অধিকাৰ আপুনি মুছলমানৰ অধিকাৰ আজৰিছে হিন্দুৰ বলি প্ৰথা সজাইছে সাংসদ চিৰাজ পাছৱানেও বিৰোধ কৰিছে মুখ্যমন্ত্ৰীৰ সিদ্ধান্তক ধৰ্ম বিৰোধী আখ্যা এলজেপিৰ মিত্ৰ দলত থাকি দলৰ নেতাক আক্ৰমণৰ সুযোগ লৈছে বিৰোধীয়ে তেজস্বী যাদৱৰ মতে ইয়া মোদী চৰকাৰৰ পতনৰ আৰম্ভণি শাসক বিৰোধীয়ে যি মন্তব্য দিলেও নিজৰ স্থিতিত স্পষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত লোৱা সিদ্ধান্ত সৰ্বসন্মত লোৱা সিদ্ধান্ত ইয়াত কোনো ধৰ্মৰ বিভেদৰ কথা নাহে হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ বাবে এতিয়া এনডিএৰ মিত্ৰ দলত লাগিছে আউল আজিৰ দিনটোতো সন্তুষ্ট নহয় এনডিএৰ সহযোগী দলসমূহ জেডিইউ টিডিপি এলজেপিৰ তিনিটা দল এতিয়া অসন্তুষ্ট হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তৰ বাবে তেজস্বী যাদৱে দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তৰ বাবে কেন্দ্ৰত বিজেপি অৰ্থাৎ মোদী চৰকাৰ ভংগ হ'ব আন এটা ব্ৰেকিং নিউজ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল আছাউদ্দিন ওৱেইচি হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈ গৰজি উঠিছে আছাউদ্দিন ওৱেইচি মিয়া হাটাও অভিযানক লৈ ওৱেইচিৰ গৰ্জন অসম আপোনাৰ সম্পত্তি নেকি বুলি প্ৰশ্ন ওৱেইচিৰ অসম বিধানসভাৰ মিয়া প্ৰসংগক লৈ ওৱেইচিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত গৰ্জন আইনৰ দুখাই দি অসমৰ মুছলমানক সমৰ্থন ওৱেইচিৰ অসমত পাচলিৰ দাম বৃদ্ধি হলেও মিয়াৰ দুখ উজনি অসমত মুছলমানক অত্যাচাৰ কৰাৰ অভিযোগ ওৱেইচিৰ এতিয়ালৈ আৰক্ষীয়ে কিয় কাকো গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন আছাউদ্দিন ওৱেইচিৰ বিধানসভাতেই মিয়া মুছলমানক ভাবুকি দিয়া হৈছে বুলি অভিযোগ ইউএছটিএমক লৈও মাত মাতিলে আছাউদ্দিন ওৱেইচিয়ে মুছলমানে নিৰ্মাণ কৰা শিক্ষা অনুষ্ঠানকো টাৰ্গেট কৰি লয় অসমৰ মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈ গৰজি উঠিছে আছাউদ্দিন ওৱেইচি মোদীক শক্তিশালী কৰি নিশকতীয়া হ'ল নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্তত বিহাৰত সৃষ্টি হৈছে ভূমিকম্প বিহাৰৰ ৰাজনীতিত এতিয়া সৃষ্টি হৈছে ভূমিকম্প সাম্প্ৰদায়িক ৰাজনীতি গ্ৰহণ নকৰে নীতিশ কুমাৰে শীঘ্ৰেই দুফাল হ'ব নীতিশৰ জেডিইউ হিমন্ত বিশ্ব শৰ্মাৰ সিদ্ধান্ত কোনো কাৰণতে মানি নলয় নীতিশ কুমাৰৰ দলে হিমন্ত বিশ্ব শৰ্মাৰ নামাজ বিৰোধী সাম্প্ৰদায়িক সিদ্ধান্তৰ বাবে এতিয়া বিহাৰৰ ৰাজনীতিত সৃষ্টি হৈছে ভূমিকম্প সাম্প্ৰদায়িক সিদ্ধান্ত কোনো কাৰণতে নীতিশ কুমাৰে মানি নলয় বুলি হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক সিদ্ধান্তৰ বাবে এতিয়া বিহাৰৰ ৰাজনীতিত সৃষ্টি হৈছে ধুমুহা যিকোনো মুহূৰ্তত মোদীৰ লক এৰিব পাৰে নীতিশ কুমাৰে জেডিইউৱে আৰু নীতিশ কুমাৰে মোদীৰ লক এৰিলে এক প্ৰকাৰ বিজেপি চৰকাৰ ভংগ হোৱাটো নিশ্চিত হৈ পৰিছে আৰু যদি বিজেপি চৰকাৰ ভংগ হয় তেন্তে তাৰ সম্পূৰ্ণ দায়ী হ'ব হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক সিদ্ধান্তৰ বাবে এতিয়া বিহাৰত সৃষ্টি হৈছে ৰাজনীতিৰ জুকাৰণি নীতিশ কুমাৰ সম্পূৰ্ণভাৱে অসন্তুষ্টি হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক লৈ আন এটা ব্ৰেকিং নিউজ এটা পৰিয়ালৰ ইমান হোৱাইট মানি কেনেকৈ হৈছে ডাঙৰ কথাটো হৈছে যে এঘৰ মানুহত ইমান হোৱাইট মানি ক'ৰ পৰা ওলাইছে এঘৰ মানুহত ইমান হোৱাইট মানি ওলায় গোটেই অসমখন কিনিব পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ স্বাৰ্থতেই ৰৈ গ'ল নেকি ভূমি অধিনিয়ম আইন হিমন্ত বিশ্ব শৰ্মাৰ ভূমি কেলেংকাৰীক লৈ সৰব ভূপেন বৰা
এটা পৰিয়ালৰ সম্পত্তি বৃদ্ধিৰ স্বাৰ্থত ব্যৱহাৰ কৰা হৈছে সমগ্ৰ ব্যৱস্থাটোক অভিযোগ ভূপেন বৰাৰ মাজুলীত হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই মাটি ক্ৰয় কৰাক লৈ যি বিতৰ্ক চলি আছিল সেই বিতৰ্কৰ সন্দৰ্ভত যোৱাকালি সংবাদ মাধ্যমৰ আগত আহি মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ দি কৈছিল যে হোৱাইট মানি থাকিলে অসমৰ যিকোনো ঠাইত যিকোনো মানুহে মাটি ক্ৰয় কৰিব পাৰে হাতত বগা টকা থাকিলে যতে ততে মাটি কিনিব পাৰে বুলি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতেই সংবাদমেল অনুষ্ঠিত কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰশ্ন এটা পৰিয়ালৰ ইমান হোৱাইট মানি কেনেকৈ হ'ব পাৰে হোৱাইট মানি কেনেকৈ বনালে হিমন্ত বিশ্ব শৰ্মাই তাৰ তথ্য দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে উভতি ধৰিলে মাটি কেলেংকাৰীক লৈ ভূপেন বৰাই দিবলৈছো আন এটা ব্ৰেকিং নিউজ স্মাৰ্ট মিটাৰে অৱস্থা কাহিল কৰিছে সৰ্বসাধাৰণ জনতাৰ জীৱন পূৰ্বতকৈ দুগুণ তিনিগুণ বৃদ্ধি পাইছে কাৰেণ্টৰ বিল স্মাৰ্ট মিটাৰত দিশহাৰা অসমৰ কোটি কোটি সাধাৰণ জনতা স্মাৰ্ট মিটাৰক লৈ অসমত জনতাৰ ক্ষোভৰ দাবনল অব্যাহত আছে প্ৰতিবাদ অব্যাহত আছে মিয়াৰ ৰাজনীতিত তল পৰিল স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধি প্ৰসংগ মিয়া ৰাজনীতি আৰম্ভ কৰি সমগ্ৰ বিষয়টো তল পেলালে হিমন্ত বিশ্ব শৰ্মাই মোদী চাহৰ গৃহভূমি গুজৰাটত বন্ধ হ'ল স্মাৰ্ট মিটাৰ কিন্তু অসমত কিয় বন্ধ নহয় স্মাৰ্ট মিটাৰ মোদী চাহৰ ৰাজ্যত স্মাৰ্ট মিটাৰ বন্ধ হ'ল অসমত স্মাৰ্ট মিটাৰ বন্ধ কিয় নহ'ল এতিয়া প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে মোদী চাহৰ ৰাজ্যত যদি স্মাৰ্ট মিটাৰ বন্ধ হ'ব পাৰে কিয় অসমত বন্ধ নহয় স্মাৰ্ট মিটাৰক লৈ সুখিনে পূৰ্বৰ পুৰণি মিটাৰ ব্যৱস্থা বিচাৰে স্মাৰ্ট মিটাৰক লৈ এতিয়াও ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ইমান প্ৰতিবাদৰ পিছতো অসমত কিয় স্মাৰ্ট মিটাৰ বন্ধ নকৰে অসম চৰকাৰে তাৰ বিপৰীতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ গৃহ ৰাজ্যত স্মাৰ্ট মিটাৰ বন্ধ কৰিছে দিবলৈছো আন এটা ব্ৰেকিং নিউজ অসমত টেট শিক্ষকৰ নিযুক্তি দিয়া হ'ব অসমৰ টেট শিক্ষক নিযুক্তিক বাধা দিছিল মৌলানা আছাদ মাদানীয়ে জমিয়তৰ প্ৰাক্তন অধ্যক্ষ আছাদ মাদানীক লৈ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা টেট শিক্ষকৰ নিযুক্তি বন্ধ কৰিবলৈ গুৱাহাটীলৈ আহিছিল মাদানী মুখ্যমন্ত্ৰীক টেট শিক্ষক নিযুক্তি বন্ধ কৰিবলৈ হেঁচা দিছিল মাদানীয়ে সৰ্বশিক্ষা অভিযানৰ উচ্চ পদস্থ বিষয়াক কান্দিবলৈ বাধ্য কৰাইছিল মাদানীয়ে কান্দি টেট নিযুক্তি বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক জনাইছিল আহ্বান সেই সময়ৰ উচ্চ পদস্থ বিষয়াই মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ মন্তব্য 12-13 বৰ্ষৰ টেট শিক্ষক নিযুক্তিৰ সময়ৰ কলা অধ্যায় ফাদিল হিমন্ত বিশ্ব শৰ্মাৰ 500ৰো অধিক গোচৰ নিষ্পত্তি কৰি আমি টেট শিক্ষকৰ নিযুক্তি দিছো টেট শিক্ষকৰ চাকৰি নোখোৱা হ'ব বুলি কোৱা অখিল গগৈকো সমালোচনা মুখ্যমন্ত্ৰীৰ টেট শিক্ষকক স্থায়ী নিযুক্তি দি বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ টেট শিক্ষক নিযুক্তিত বাধা দিছিল মৌলানা আছাদ মাদানীয়ে এই অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে দিবলৈছো পৰৱৰ্তী খবৰ শক্তি বিভাগৰ নতুন কৌশল পুৰণি মিটাৰতো দুগুণ বাঢ়িব বিদ্যুতৰ বিল স্মাৰ্ট মিটাৰ বিতৰ্কৰ মাজতে শক্তি বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ স্মাৰ্ট মিটাৰ সংযোগ কৰাবলৈ নতুন কৌশল লৈছে শক্তি বিভাগে পুৰণা মিটাৰৰ গ্ৰাহকলৈ পঠোৱা হৈছে অধিক পৰিমাণৰ বিল পুৰণা মিটাৰত বিল বৃদ্ধিৰে স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ কৰোৱা হৈছে বাধ্য স্মাৰ্ট মিটাৰ লগোৱা ঘৰতকৈ বেছি বিল পঠোৱা হৈছে পুৰণি মিটাৰত স্মাৰ্ট মিটাৰ লগাবলৈ নিদিয়া মানুহৰ নাম ঠিকনা লিখি আনিবলৈ দিয়া হৈছে নিৰ্দেশ বাধ্য হৈ তেনে লোকে নিজেই আহিব স্মাৰ্ট মিটাৰৰ সংযোগ বিচাৰি মৰিয়নিৰ শক্তি বিভাগৰ কাৰ্যালয়ত অভিযোগ তুলিলে প্ৰতিবাদকাৰী জনতাই কৃষক মুক্তি সংগ্ৰাম কমিটিৰ সাধাৰণ সম্পাদকে তুলিছে অভিযোগ শক্তি বিভাগৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰ বিতৰ্কৰ মাজতে শক্তি বিভাগৰ এই নতুন কৌশল বিল বৃদ্ধি কৰাৰ দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ঋণ প্ৰদানৰ নামত কোটি টকাৰ লুণ্ঠন বিজেপিৰ সংখ্যালঘু মৰ্চাৰ আমজাতুল মুজুমদাৰক আটক কৰিছে আৰক্ষীয়ে ঋণ প্ৰদানৰ নামত ৰাইজৰ পৰা কোটি কোটি টকাৰ লুণ্ঠনৰ অভিযোগ
ৰাইজৰ ধন লুণ্ঠনৰ অভিযোগত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি আমজাদুল মজুমদাৰক গ্ৰেপ্তাৰ প্ৰায় 10 কোটি টকাৰ কেলেংকাৰীৰ গোচৰত অভিযুক্ত আমজাদুল মজুমদাৰে এই লুণ্ঠন চলাইছিল ৰাইজৰ পৰা গ্ৰাহকক 25,000 টকা লোন প্ৰদানৰ নামত 2,000 টকাকৈ সংগ্ৰহ কৰিছিল বিগত 8 মাহ ধৰি প্ৰচেছিং মাচুলৰ নামত কোটি টকা সংগ্ৰহ আমজাদুল মজুমদাৰৰ লগতে কোম্পানীটোৰ 7 গৰাকী লোকক আটক আৰক্ষীৰ হাইলাকান্দি বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি আমজাদুল মজুমদাৰ 25,000 টকাৰ ঋণ প্ৰদানৰ প্ৰলোভনেৰে কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ বিজেপিৰ এই নেতাগৰাকীৰ বিৰুদ্ধে দিবলৈছো আন এটা ব্ৰেকিং নিউজ কিয়নো 28 গৰাকীকৈ বাংলাদেশী নাগৰিকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা সকলৰ ভিতৰত আছে 9 গৰাকী মহিলা আৰু 19 জন পুৰুষ বৰপেটাৰ বিদেশী ন্যায়াধীশৰ আদালতে ঘোষণা কৰিছিল বিদেশী বুলি বৰপেটাৰ বিভিন্ন ঠাইত অবৈধভাৱে আছিল এই লোকসকল ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰাৰ সময়ত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছিল কান্দি কান্দি ডিটেনশ্যন কেম্পলৈ গ'ল বিদেশী সকল বৰপেটাত এই ডিটেনশ্যন কেম্পলৈ গ'ল 28 গৰাকীকৈ বাংলাদেশী নাগৰিক এই দৃশ্য আমি দেখাই আছো ডিটেনশ্যন কেম্পলৈ 28 গৰাকীকৈ বাংলাদেশী নাগৰিকক প্ৰেৰণ কৰা হৈছে তাই দৃশ্য ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা সকলৰ ভিতৰত আছে 9 গৰাকী মহিলা 19 গৰাকী পুৰুষ এইদৰে বাছেৰে ডিটেনশ্যন কেম্পলৈ লৈ গ'ল এই বাংলাদেশী লোকসকলক দিবলৈছো আন এটা ভাল খবৰ ৰাজ্যত নতুনকৈ ওলাব 50,000 চাকৰি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ লাখ লাখ শিক্ষিত যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ এটা ভাল খবৰ কিয়নো নতুন বছৰতেই ৰাজ্যত ওলাব 50,000 চাকৰি শিক্ষা বিভাগ আৰক্ষী বিভাগ আৰু এডিএৰিত ওলাব চাকৰি শিক্ষিত যুৱক যুৱতীয়ে হাজু কৰক নথি পত্ৰ ডকুমেণ্টছ ৰেডি কৰক প্ৰতিশ্ৰুতি অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিছে চাকৰি 2021 চনৰ পৰা ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীৰ সংখ্যা 1 লাখৰো অধিক স্বাধীনতাৰ 78 বছৰত কোনো চৰকাৰে দিয়া নাছিল ইমান চাকৰি 23,000 শিক্ষকক নিযুক্তি দিয়াৰ খনত এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ৰাজ্যৰ লাখ লাখ শিক্ষিত যুৱক যুৱতী সকলৰ বাবে এই ভাল খবৰ জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে পৰৱৰ্তী খবৰ দল এৰিব স্মৃতি ইৰাণীয়ে বিজেপিয়ে আমুৱাইছে স্মৃতি ইৰাণীয়ে এৰিব বিজেপি হঠাৎ ৰাহুলৰ প্ৰশংসাত পঞ্চমুখ স্মৃতি ইৰাণী কিয় হঠাৎ সলনি হৈছে স্মৃতি ইৰাণীৰ স্থিতি হঠাতে ৰাহুল গান্ধীক সমালোচনা কৰা স্মৃতি ইৰাণী এতিয়া ৰাহুলৰ প্ৰশংসাত পঞ্চমুখ 2024 লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মুখ ঠেকেচা খাইছিল স্মৃতি ইৰাণী সকলোৰে ট্ৰল কৰিছিল স্মৃতি ইৰাণীক আৰু এবাৰ স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক সমৰ্থন কৰা পৰিলক্ষিত হৈছে ৰাহুলৰ প্ৰশংসাত পঞ্চমুখ হৈছে স্মৃতি ইৰাণী সেয়ে এতিয়া ধাৰণা কৰা হৈছে স্মৃতি ইৰাণী বিজেপিৰ দল এৰিব পাৰে কংগ্ৰেছলৈ আহিব পাৰে স্মৃতি ইৰাণী দিবলৈছো আন এটা ব্ৰেকিং নিউজ পুনৰ খিলঞ্জীয়াৰ ওপৰত ভয়াৱহ আক্ৰমণ নিশা ৰাজপথত ওলাই আহিছে শ লোকে প্ৰতিবাদ কৰিছে কিয়নো পুনৰ খিলঞ্জীয়াৰ ওপৰত কৰা হৈছে ভয়াৱহ আক্ৰমণ ৰাজ্যত পুনৰ খিলঞ্জীয়াৰ ওপৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে স্বস্তিক এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটো স্বত্বাধিকাৰীয়ে মাৰপিট কৰাৰ অভিযোগ সামান্য কথাতে সোণোৱাল উপাধিৰ খিলঞ্জীয়া যুৱকজনক মাৰপিট কৰে কাণত ধৰি আঁঠু কৰ্ষাই শাস্তি দিয়াৰো অভিযোগ স্বস্তিক এণ্টাৰপ্ৰাইজত চালক হিচাপে কৰ্মৰত আছিল যুৱকজন ইয়াৰ পিছতে ব্যৱসায়ী নবীন হিমানীক গ্ৰেপ্তাৰৰ দাবীত চিলাপথাৰত প্ৰতিবাদ সোণোৱাল কছাৰী ছাত্ৰ সন্থাই নিশা সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী অসমত অনা অসমীয়াৰ দপদপনি চলিবলৈ দিয়া নহ'ব বুলি হুংকাৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কোনো কাৰণতেই হ'বলৈ নিদিওঁ বুলি হুংকাৰ সংগঠনটোৰ এইদৰে ৰাজপথত ওলাই আহিল শ লোক সংগঠনৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী কিয়নো পুনৰ অনা অসমীয়াৰ হাতত আক্ৰমণৰ বলি হ'ল খিলঞ্জীয়া যুৱক সোণালী উপাধিৰ এজন যুৱকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে অনা অসমীয়া লোকৰ বিৰুদ্ধে যাৰ বাবে এইদৰে শ লোক নিশা ৰাজপথত ওলাই আহি প্ৰতিবাদ কৰিছে তেওঁলোকে হুংকাৰ দিছে কোনো কাৰণতে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব
দিবলৈ আন এটা ব্ৰেকিং নিউজ, কিয়নো ঢিঙৰ দৰে শিহৰণকাৰী ঘটনা, সকলো সীমা অতিক্ৰম অপৰাধীৰ ঢিঙতকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। এটা চাঞ্চল্যকৰ ঘটনা, ঢিঙৰ দৰে শিহৰণকাৰী ঘটনা, ঢিং কাণ্ডতকৈও ভয়াৱহ আৰু জঘন্য ঘটনা সোণতলীত এগৰাকী কিশোৰীক ধৰ্ষণ কৰি সৰ্বশৰীৰত ডেগাৰেৰে আক্ৰমণ, ৰক্তাক্ত কিশোৰীগৰাকীক পেলাই থৈ গ'ল পথাৰত। স্থানীয় ৰাইজে উশাহ লৈ থকা দেখি ভৰ্তি কৰালে চিকিৎসালয়ত। ঘটনা শুনিলে বুকু কঁপি উঠিব প্ৰতিগৰাকী অভিভাৱকৰ। চৰাঞ্চলত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। ঘৰৰ বাহিৰ হ'বলৈ ভয় কৰে কিশোৰী যুৱতীয়ে। এইবাৰ ঘৰৰ বাহিৰলৈ মাতি নি ধৰ্ষণ কৰিলে কিশোৰীক। পৰিয়ালৰ লোকৰ উপস্থিতিতে ঘৰৰ পৰা মাতি নি ধৰ্ষণ লম্পট আব্দুল মালেকৰ। ধৰ্ষণৰ পাছত শৰীৰৰ য'তে ত'তে ডেগাৰেৰে আঘাত, ৰক্তাক্ত অৱস্থাত পেলাই থৈ গ'ল লম্পটটোৱে। GMCHত জীৱন মৃত্যুৰে যুঁজিছে কিশোৰীগৰাকী। দক্ষিণ কামৰূপৰ তামোলদি গাঁৱত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ঢিং কাণ্ডতকৈও ভয়াৱহ আৰু জঘন্য ঘটনা সংঘটিত হৈছে ৰাজ্যত।